আপোনালোকৰ চেনেলৰ জৰিয়তে মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অৱগত কৰাব খুজিছোঁ যে এই অঞ্চলৰ ভিতৰত আটাইতকৈ বেকৱাৰ্ড প্লেচ হ'ল কচুদলা হায়াৰ ছেকেণ্ডেৰী। সেই অনুমান কৰি আমাৰ যিখিনি পূৰ্বপুৰুষ আছিলে সেইসকলে বহু কষ্ট কৰি পেলাই এই স্কুলখন ইষ্টাব্লিছ কৰিছে 1976 সম্ভৱতঃ। তো আজি প্ৰায় 47 বছৰ হ'ল। এই 47 বছৰ আজি যিটো ঘটনা, এই 47 বছৰে আজি প্ৰথম আমি পালোঁ যে এনেকুৱা মানে লজ্জাজনক মানে অৱস্থা স্কুলৰ শৈক্ষিক দিশত। টোটেল আছিলে 53 মানে 53জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, কিন্তু পাছ কৰিছে মাত্ৰ 8জন। এই ক্ষেত্ৰত আৰু এটা মই ইয়াতে ক'ব খুজিছোঁ যে এই 8জন যে পাছ কৰিছে তাৰে হয়তো 7জনমান আমাৰ ওচৰতে এখন জাতীয় বিদ্যালয় আছে, কচুদলা জাতীয় বিদ্যালয়, সেইখনত ক্লাছ 8লৈকে ক্লাছ আছে। সেই ছাত্ৰ ছাত্ৰীখিনি ইয়াতে আহিছে। সেই ছাত্ৰ ছাত্ৰীখিনিয়ে হয়তো এই স্কুলখনৰ সন্মানটো ৰক্ষা কৰিলে, নহ'লে নীল হ'লেহেঁতেন বুলি মোৰ অনুমান হয়। আপোনালোকে চাব, ৰেকৰ্ডটো দেখিব, ক্লাছ পাতি নাই। স্কুলৰ এটা পৰিৱেশ যে থাকিব লাগে, এজন প্ৰধান হিচাপে, বিদ্যালয় প্ৰধান হিচাপে ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি শিক্ষকসকলক যে এটা গণ্ডিৰ মাজত ৰাখিব লাগে, সেইখিনি তেওঁ অক্ষমতা। তেখেতে নিজে হৈ আছে আজিলৈকে, ইমান বৰ সমস্যাৰ মাজতো আজিলৈকে তেখেতে আহি ইয়াতে নিজে মানে ফিল্ড ভেৰিফিকেশ্যন নকৰিলে বা ইয়াতে উপস্থিত হৈ আমাৰ সমস্যাখিনি নিজ চকুৰে অৱগত নকৰালে। এই ক্ষেত্ৰত মই এটাই কথা ক'ব খোজোঁ যে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে, সেইসকল দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, আমাৰ সেইখিনি সামৰ্থ্য নাই। গতিকে চৰকাৰে যাতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লয়। মোৰ অনুৰোধ এইটোৱেই যে এই আটাইকেইজন, আজি প্ৰায় 12জনমান শিক্ষক, আজি হয়তো 2জন নতুনকৈ আহিছে, এই 12জনমান শিক্ষকে কমপ্লিট চেঞ্জ কৰি পেলাই এই স্কুলখনত পুনৰ সুস্থিৰ এটা অৱস্থালৈ আনিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিখিনি 8জন পাছ কৰিছে এই স্কুলৰ মানে লোৱাৰৰ নহয়, এইকেইজন হ'ল জাতীয় বিদ্যালয়ৰ পৰা অহা। ইয়াৰ যিখিনি স্থায়ী ষ্টুডেণ্ট এটা পাছ কৰা নাই আৰু কি, ইমান দূৰ মানে শিক্ষাৰ ইমান দূৰ অৱস্থা আৰু কি। বেলেগৰ মানে জাতীয় বিদ্যালয়ৰ পৰা ট্ৰেন্সফাৰ হৈ আহি ক্লাছ 8ত ট্ৰেন্সফাৰ হৈ আহি ইয়াতে মানে পাছ কৰিলে। ইয়াৰ পৰা নাই তাতে স্থায়ী যিখিনি 8লৈকে আছিল, মানে 1ৰ পৰা মানে 10লৈকে স্থায়ী যিখিনি ছাত্ৰ ছাত্ৰী, তাৰ পৰা এটাও নাই। কিমানজনে পৰীক্ষা দিছিল 53 পাছ কৰিছে মাত্ৰ 8জন। বৰবাদ হৈ গৈছে এই বছৰৰ পৰা ই নহয় নেকি, পাৰ্মানেণ্ট হেডমাষ্টাৰ নাই। আৰু মই এইটো মানে কিলৈকে মই অনুৰোধ জনাওঁ যে আমাৰ যিখিনি ষ্টাফ আছে বৰ্তমানৰ, সেইখিনি অল্টাৰনেট কৰি দিলে ভাল হয় আৰু কি, ট্ৰেন্সফাৰ দিলে ভাল হয়, আৰু বেলেগৰ পৰা আনি দিলে ইয়াতে আমি সুখী হ'ম আৰু ৰাজ্যটো। শিক্ষকৰ কাৰণে ডাইৰেক্ট শিক্ষক জগৰীয়া, এতিয়া কোনো জগৰীয়া নহয়, জিৰ' হৈ আছে। কোম্পানী নহয়, কোম্পানী নহয়, সিহঁতৰ মন মৰ্জি মতন আহে, মন মৰ্জি মতন যায়, এই আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।